নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই গিৰাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কিবাটাও গুৰুত্বপূৰ্ণ খবৰ নৰিয়া ৰাজ্য ভাৰতৰ লগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি মোক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব যদি ফেচবুকত চাই আছে তেন্তে আমাৰ পেজটো ফলো কৰি দিব তেন্তে হওক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰটোতকৈ ডাঙৰ খবৰটো হৈছে প্ৰতিগৰাকী লোকলৈ ম্যাদী মাটি দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা প্ৰতিগৰাকী চাহ বাগিচাৰ লোকক দিয়া হ'ব ম্যাদী মাটি চৰকাৰী চাকৰিটো থাকিব বাগিচাৰ লোকৰ বাবে সংৰক্ষণ সৰুসজাইত হাজাৰ হাজাৰ লোকৰ সন্মুখত কেইবাটাও নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ কি নতুন সুবিধা লাভ কৰিব জনতাই এফালৰ পৰা জনাই গল মুখ্যমন্ত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা এই 84 বিধ ঔষধ সেৱন কৰিছিল নেকি কেতিয়াবা এতিয়াৰ পৰা যিকোনো দৰৱ ব্যৱহাৰ কৰোতে আপুনি সাৱধান হওক 84 বিধ ঔষধে বিপদ মাতিব আপোনাৰ তালিকাত আছে গেষ্ট্ৰিক পেইন কিলাৰ কোলেষ্টৰেল মধুমেহৰ ঔষধ এতিয়াৰ পৰা যিকোনো দৰৱ ব্যৱহাৰ কৰোতে সাৱধান হওক আপুনি বৰ্তমান সময়ত বজাৰত পোৱা বহু ঔষধ নিম্নমানৰ আৰু ভুৱা আৰু বজাৰত উপলব্ধ বহু ঔষধ ভুৱা বুলি ধৰা পৰে গেষ্ট্ৰিক পেইন কিলাৰ ডায়েবেটিছৰ দৰৱ খাওঁতে আপুনি সাৱধান হওক ঔষধৰ নামত দেশৰ জনতাই খাইছে বৰবিষ ঔষধ পৰীক্ষা কৰা সংস্থা CDSCOয়ে জাৰি কৰিছে সতৰ্কবাণী গুণগত মান পৰীক্ষাত ব্যৰ্থ 84 বিধ বহুল ব্যৱহৃত ঔষধ এই 84 বিধ দৰৱৰ ব্যৱহাৰ ইমানেই ভয়ংকৰ যে মৃত্যু পৰ্যন্ত হ'ব পাৰে আপোনাৰ চেণ্ট্ৰেল ড্ৰাগছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে হজৰত মহম্মদক অপমান কৰিলে কোনো লোক খাৰি নাযাব ইয়াৰ পৰা আদালতে দিলে গ্ৰেফতাৰৰ নিৰ্দেশনা ইছলামক আঘাত হনা লোকৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয় কোনেও ইছলাম আৰু হজৰত মহম্মদৰ বিৰুদ্ধে কৰিব নোৱাৰিব অপমানজনক মন্তব্য ইছলামক অপমান কৰা লোকক লগে লগে গ্ৰেফতাৰ কৰা হ'ব ইছলামৰ পৰা হিন্দু হোৱা জিতেন্দ্ৰ ত্যাগীৰ বিৰুদ্ধে উত্থাপিত হৈছিল অভিযোগ এই অভিযোগক লৈ ন্যায়ালয়ত দাখিল কৰা হৈছিল গোচৰ অভিযুক্ত হাজিৰ নোহোৱাৰ বাবে আদালতে জাৰি কৰে কঠোৰ নিৰ্দেশনা জ্যেষ্ঠ আৰক্ষী বিষয়াৰ তৎপৰতাত গ্ৰেফতাৰৰ নিৰ্দেশ জিতেন্দ্ৰ ত্যাগীক শ্ৰীনগৰ আদালতে জাৰি কৰে গ্ৰেফতাৰী পৰৱানা মোদীৰ অসম প্ৰৱেশত ৰাজনৈতিক ধুমুহা দিল্লীত সংবাদ মেলযোগে বিজেপিক তোলা-টনা 7 জন কংগ্ৰেছ নেতাৰ সৰুসজাই ঝমুৰ বিনন্দিনী আৰু এডভান্টেজ আসাম 2.0 বাবে দুদিনীয়া ভ্ৰমণেৰে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী মোদী অসমত উপস্থিত হোৱাৰ ঠিক পূৰ্বে নতুন দিল্লীত এক সংবাদ মেল সম্বোধন কৰি মোদীৰ ভ্ৰমণ আৰু অসম চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল কংগ্ৰেছ নেতৃত্ব এডভান্টেজ অসম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন 2025ৰ পূৰ্বে কংগ্ৰেছে সংবাদ মেল অনুষ্ঠিত কৰি অসম চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিস্ফোৰক অভিযোগ উত্থাপন কৰে অশালীন মন্তব্য ডক্টৰ গীতাশ্ৰী তামুলীৰ পাছত এইবাৰ মহিলা সাংবাদিককো অপদস্থ বদ্ৰদ্দিন আজমলৰ বিধায়ক অখিল গগৈ পত্নী ডক্টৰ গীতাশ্ৰী তামুলীক বুঢ়ী বুলি কৈ পুনৰ বিতৰ্কত সোমাই পৰিছে প্ৰাক্তন সাংসদ বদ্ৰদ্দিন আজমল ইটোৰ পিছত সিটো অশালীন মন্তব্য কৰিছে বদ্ৰদ্দিন আজমলে উল্লেখ্য যে ডক্টৰ গীতাশ্ৰী তামুলীক লৈ কৰা এই অপমানসূচক মন্তব্যৰ পিছত বদ্ৰদ্দিন আজমলৰ বিৰুদ্ধে বঙাইগাঁৱত এজাহাৰ দাখিল কৰিছে ৰাইজৰ দলৰ মহিলা শাখা জাতীয় নাৰী বাহিনীৰ সাধাৰণ সম্পাদক মমিৰাই চৌধুৰীয়ে আৰু ইয়াৰ উপৰিও যোৱাকালি শিৱসাগৰ থানাত বদ্ৰদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে আহক আমি সকলোৱে এই অৰাজকতাৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলো
ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত হোৱা কেইটামান অপ্ৰীতিকৰ তথা অবাঞ্ছিত ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম নাগৰিক সমাজে। এই সন্দৰ্ভত অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে এটি গুহাৰি প্ৰেৰণ কৰিছে। এই গুহাৰিৰ পূৰ্ণ পাঠ তলত আগবঢ়োৱা হ'ল। অসমত যোৱা কেইদিনমানত ঘটা ঘটনা কিছুমানে আমাক হতবাক কৰিছে। প্ৰথম ঘটনাটোৰ কেন্দ্ৰবিন্দু আছিল গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈ। স্বয়ং মুখ্যমন্ত্ৰীৰ উদ্যোগত কিছুমান মনে সজা অভিযোগত তেওঁলোক দুয়ো পাকিস্তানৰ এজেণ্ট বুলি তেওঁলোকৰ বিৰুদ্ধে সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমৰ যোগেদি এক ভুৱা প্ৰচাৰ আৰু চৰিত্ৰ হনন অভিযান চলোৱা হ'ল। আৰু তাৰ পিছত আমি প্ৰত্যক্ষ কৰিলো সাংসদ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু তেওঁৰ নিৰাপত্তাৰক্ষীৰ ওপৰত ৰূপহী হাতত চলোৱা শাৰীৰিক আক্ৰমণ। মনত ৰাখিব, অকল ৰকিবুল হুছেইনেই নহয়, তেওঁৰ নিৰাপত্তাৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল। আৰু এই দুটা ঘটনাৰ পিছত আকৌ মুখ্যমন্ত্ৰীয়ে কোনো যুক্তি অৰ্থ নোহোৱাকৈ আক্ৰমণৰ লক্ষ্য কৰি ললে অখিল গগৈ পত্নী ডক্টৰ গীতাশ্ৰী তামুলীক। এই তিনিওটা ঘটনাক অসমৰ ৰাইজে সমস্তৰে ধিক্কাৰ দিছে। ঝুমুৰৰ বিনন্দিয়া সুৰধ্বনিৰে মুখৰিত হল সৰু সজাই আকাশ বতাহ। অপেক্ষাৰ অন্ত পেলাই ঝুমুৰৰ বিনন্দিনী ঝুমুৰ নৃত্যৰ তালত সোমবাৰে সৰু সজাইত গুঞ্জৰিত হৈ উঠে মাদল ধমচা বাঁহী তালৰ সুৰধ্বনি। অসমৰ চাহ বাগিচা আদিবাসী সমাজৰ সংস্কৃতিৰ পয়োভৰেৰে বৰ্ণিল ৰূপ লয় সৰু সজাই ষ্টেডিয়ামে। 800 সহস্ৰাধিক নৃত্যশিল্পীয়ে বৰ্ণময় কৰি তোলে ঝুমুৰৰ বিনন্দিনী অনুষ্ঠান। বহি বাবে বহি বুলি কৈছো। অসংবেদনশীল আজমল। বিধায়ক অখিল গগৈ পত্নীৰ প্ৰতি দেওবাৰে অমাৰ্জিত মন্তব্য কৰি ৰাজ্যজুৰি গৰিহণাৰ পাত্ৰ হৈছে AYDF প্ৰধান তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল। ইটোৰ পিছত সিটো গোচৰ তৰা হৈছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে। পিছে ইমান গৰিহণাৰ পিছতো চেতনা ঘূৰি অহা নাই আজমলৰ। কাৰোবাৰ পত্নীক লৈ টনা আজোৰা কৰাটো ৰাইজে ভাল পোৱা নাই, মন্তব্য ৰাজেন গোহাঁই। মই দলটো শক্তিশালী হৈ থকাটো বিচাৰো। হয়তো বহুতে অনুভৱ কৰা নাই যে দলত দলীয় কৰ্মীৰ গুৰুত্ব কিমান। আমি দলটো সৃষ্টি কৰোঁতেই দেখিছিলো যে দলৰ সাধাৰণ কৰ্মীসকলে কিমান কষ্ট বা ত্যাগ কৰিছে। আজি তেওঁলোক অৱহেলিত। এই মন্তব্য বিজেপিৰ প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই। পৰিৱৰ্তনৰ বাবে প্ৰস্তুতি চলিছে কংগ্ৰেছত। গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব পাৰে প্ৰিয়ংকা গান্ধীক। নিৰন্তৰ পৰাজয়ৰ পিছত কংগ্ৰেছে অৱশেষত এক শক্তিশালী নিৰ্বাচন ব্যৱস্থাপনা প্ৰণালী সৃষ্টি কৰাৰ পৰিকল্পনা বিবেচনা কৰিবলৈ আৰম্ভ কৰিছে। প্ৰিয়ংকা গান্ধীক ইয়াৰ নেতৃত্বৰ দায়িত্ব দিয়া হ'ব পাৰে। বৰ্তমান কৰ্ণাটকত কেবিনেট মন্ত্ৰীৰ মৰ্যাদা। সোমবাৰে গুৱাহাটীত বদৰুদ্দিন আজমলক তেওঁৰ বিৰুদ্ধে গোচৰ তৰাৰ বিষয়ত প্ৰশ্ন কৰাত খঙত টিঙিৰি তোলা হৈ পৰে আজমল। অৱশ্যে সাংবাদিকৰ ওচৰত শেষত ক্ষমাও খোজে আজমলে। আনহাতে নিজৰ দলৰ বিধায়কেই কলে এনে শব্দ কোৱাটো উচিত নহয়।